চাৰিদুৱাৰ আৰক্ষী থানাৰ অন্তৰ্গত লুকৰা খলিহামাৰীত দেওবাৰে নিশা এজন লোকে তেওঁৰ প্ৰথমা পত্নীক চোকা অস্ত্ৰৰে আক্ৰমণ কৰি গুৰুতৰভাৱে আহত কৰে। উল্লেখযোগ্য যে তিলক ভূঞা নামৰ লোকজনে তেওঁৰ পত্নী বাসন্তী ভূঞাক চোকা অস্ত্ৰৰে আক্ৰমণ কৰে। ইয়াৰ পূৰ্বে আন এক গোচৰত গ্ৰেপ্তাৰ হৈ কাৰাৰুদ্ধ হৈ থকা তিলক শুক্ৰবাৰে কাৰাগাৰৰ পৰা মুক্ত হৈছিল। দ্বিতীয় পত্নীৰ লগত থকা তিলকে দেওবাৰে নিশা প্ৰায় ৮ বজাত প্ৰথমা পত্নীৰ ওপৰত এইদৰে আক্ৰমণ চলায়। সম্প্ৰতি তিলক পলাতক অৱস্থাত থকাৰ বিপৰীতে আহত বাসন্তীক তেজপুৰত চিকিৎসাধীন হৈ আছে। বালিপাৰা টি ষ্টেট। কি হৈছিলে মাৰ লগত? মায়ে শুই আছিলে, তাৰপিছত মই সিদিনা ফোন কৰিছিলোঁ দেওবাৰ দিনা ইভিনিং। তো মায়ে শুই আছোঁ কৈছে, গাটো বেয়া লাগি আছে ক'লে। তাৰপিছত মই কৈছোঁ ঠিক আছে মেডিচিন খাই লওঁ। মায়ে ক'লে ঠিক আছে মই পানী গৰম কৰি আছোঁ ক'লে। তাৰপিছত মায়ে মই ফোনটো কাটিছোঁ জাষ্ট। তাৰপিছত মায়ে মানে মেডিচিন খোৱাৰ আগে আগে মায়ে ক'লে ৱাছৰুমত যাই আহোঁ। তাৰপিছত ৱাছৰুমত যাওঁতে মায়ে বাহিৰত ওলাই গ'ল। তাৰপিছত বাহিৰত ওলাই পেলাই গেটটোত মাৰিবলৈ মানে গেটখন বাহিৰৰ মাৰি আকৌ ভিতৰত সোমাই আহিব লৈছিলে। তাৰপিছত কাৰেণ্টো গ'ল আৰু আমাৰ ঘৰত চলাৰ লাইট আছিলে। সেইটো পোহৰেদি মানে আমাৰ দেউতা কেতিয়াবাই আহি পেলাই ভিতৰত সোমাইছে, কিন্তু ঘৰৰ ভিতৰত সোমোৱা নাই, বাৰাণ্ডাত মানে লুকাই আছে। তাৰপিছত মোৰ মা যেতিয়া বাহিৰৰ গেটখন মাৰি পেলাই ভিতৰত সোমাম বুলি আহিছে, তেতিয়া তেখেতক দেখা পালে। দেখা পাই তাৰপিছত মায়ে পলাব লৈছে আৰু পিছত আকৌ ৰখ মাত নিদিবি, নিচিঞৰিবি কৈ পেলাই মাক মানে দৌৰাই নিছে। তাৰপিছত মায়েতো গেটখন পুৰা মাৰা নাছিলে, পিছত একদম গেট খুলি পলাইছে আৰু ৰাস্তাতে। তেতিয়া ৰাস্তাতে আৰু মায়ে পৰি গ'ল, তেতিয়া আৰু মাক এনেকে কৰিছে, কাটিছে দায়েৰে। কাৰণটো মানে আগতেও আমাক মানে এনেকে আমি শুই থকাৰ সময়ত ঘৰত জুই লগাই দিছিলে ন, তেতিয়াও মানে মই মোৰ মামাহঁতক বহুতক ফোন কৰি আছিলোঁ। তেতিয়া দুৰ্গা পূজাৰ সময় আছিলে। তেতিয়া মানে মই কাৰো ফোন নাপালোঁ, তেতিয়া ময়ো পুলিচক ডাইৰেক্ট ফোন কৰিলোঁ, কাৰণ ভিতৰত আমি মৰিও যাব পাৰোঁ, গোটেই জুই লগাই দিছিলে। তো সেইবুলি আৰু মই ডাইৰেক্ট পুলিচক ফোন কৰিলোঁ। পুলিচ আহি ধৰি পেলাই নিলে। তেতিয়া আৰু 2 বছৰ জেল থাকিলে ন। 2 বছৰত জেলত থাকি তাৰপিছত আৰু মোৰ মাহী মাকটো যাই থাকে। মোৰ 2জনী মা আছে ন, তো মাহী মাৰ কথা শুনে চাগে, সেইটো কাৰণে আৰু এতিয়া আহিলে শুক্ৰবাৰ দিনা আহি পেলাই শনিবাৰটো থাকিলে আৰু দেওবাৰ দিনা এই ঘটনাখন কৰিছে। তাৰমানে কোনদিনা জেলৰ পৰা আহিছে? শুকুৰবাৰ দিনা। শুকুৰবাৰে আহিছে। হয়। শনিবাৰে থাকি দেওবাৰে ঘটনা? দেওবাৰে কৰিছে ঘটনাটো। দেওবাৰে কৰিছে। হয়। কালি তোমাৰ দেওবাৰে ভৰ্তি কৰিছে? কি কৈছে? ইয়াত ভৰ্তি কেতিয়া কৰিলে? দেওবাৰে ৰাতিয়ে কৰিছে। তাৰপিছত ময়ো দেওবাৰে ৰাতিয়ে আহিছোঁ গুৱাহাটীৰ পৰা। তাৰমানে তোমাৰ দেউতা বেলেগৰ লগত থাকে? হয়, মোৰ দেউতাৰ সৰু ঘৈণীক আছে, মাহীমা আছে মোৰ। হয়, মাহীমাৰ লগত থাকে। আমাৰ লগততো আগৰ পৰাই নাথাকে। মাহীমাৰ লগতে থাকে। তাতে থাকে? বুঢ়াগাঁৱত থাকে। আগৰ পৰাই মই যেতিয়ালৈকে মানে একেলগত আছোঁ, আগততো ভাল আছিলে, যেতিয়া মানে 2টা ঘৈণীক হৈ গ'ল, তাৰপিছতলৈকে এনেকাই হৈ আছে। কিমান দিনৰ পৰাতো আলাগো আছিলোঁ। 3টা ল'ৰা ছোৱালী লৈ পেলাই মই নিজে কামাই আছিলোঁ, নিজে খাই আছিলোঁ। একো কৰা নাই, সিহঁতে একো দিয়া নাই। তথাপি আমি তাক বিচাৰিবলৈ নাযাওঁ, সি আমাৰ ওপৰত এনেকাই টৰ্চাৰ কৰে। কি মানে এদিনতো গৰম চব্জি চৌকাৰ লগত আনি মোৰ সৰু ছোৱালীৰ গাততো দি দিছে। ইমান কষ্ট দিয়ে। জুইও লগাই দিছে। মোৰ কাপোৰ কান এতিয়া 2 বছৰ হৈ গ'ল। ভিতৰত আছিলোঁ। এইটো ঘটনা এই যে জেহেলৰ পৰা আহি পেলাই এনেকা কৰিছে। শুকুৰবাৰে আহিছে আৰু শনিবাৰত মোৰ ভাড়া ৰুমত যাব বিচাৰিছিলে বোলে। তাৰ সৰু ল'ৰাক কৈছে, যা তোক কৈ আহিবি তোৰ ডাঙৰ মাক যে মই তাত আহিম। কিয়নো আহিব? ইয়াৰ লগত আমাৰ ৰিলেশ্যনে নাই, কিয় আহিব? মই পঠিয়াই দিলোঁ ল'ৰাক যে নালাগে, ইয়াত দেউতা আহিব, ইয়াত মানুহ নাই। ভাড়া ৰুমৰ মানুহকেইটা চব গৈছে পূজা চাব কাৰণে আপোনাৰ ঘৰতে, আৰু ইয়াত আহি কিবা হাংগামা কৰিব ন। এইটো মই ভাবি পেলাই আহিব দিয়া নাই। তাৰপিছত ই কেতিয়াবা ভিতৰত সোমাই গৈছে। দেওবাৰ এতিয়াই সোমাইছে, মইতো দেখা নাই। মই জ্বৰ হৈ আছোঁ, ছোৱালী মোক ফোন কৰিছে, মা উঠিলে খানা দানা বনাল? তো মই কৈছোঁ শুয়ে আছোঁ, জ্বৰ হৈ আছোঁ। তো সি কৈছে উঠা,
পানী গৰম কৰি দাৱাই অলপ খা আৰাম লাগিব এনেকা কৈছে। তাৰপিছত মই উঠি পেলাই আৰু গেছটো অন কৰি আৰু পানী অকমান গৰম কৰিলে বহুত গৰম হৈ গ'ল। তাৰপিছত মই কাপত ঢালিলোঁ, ৱাছৰুমৰ পৰা আহিম আৰু দাৱাইটো খাই আৰাম কৰিম এনেকা ভাবিছোঁ। তাৰপিছত মই ৱাছৰুম গ'লোঁ, ৱাছৰুমৰ পৰা আহি আছোঁ না, ই আগফালে থিয় হৈছে। সেইদিনাতো লাইন নাই। তাৰপিছত আমাৰতো চাৰ্জিং লাইট আছে, সেই লাইটৰ পৰা মই চাই আছোঁ যে ই বাৰাণ্ডাত থিয় হৈছে। আৰু মোকতো ভয় লাগি গৈছে। ই কোনো মাতি পেলাই আহিলে এটা বেলেগ কথা, ই মনে মনে আহিছে তো ভয় লাগিবই। মাতি পেলাই আহিলেতো মই তাক কিয় আহিছে কিয় নাই কিবা এটা মই হেৰি কৰিম, এইটো মনতে সোমাই গৈছে। তাৰপিছত মই ইয়াক চাই মানে গেট খুলি পলাই আছোঁ। ই কৈছে হাল্লা কৰিব নালাগে আৰু পলাব নালাগে, কিয় পলাই আছে এনেকা কৈছে। তাৰপিছত মই নামঘৰ ওচৰত মানে এনেকা পৰি গ'লোঁ। তাৰপিছত পৰাৰ পিছতে ই মোক মানে এনেকা পৰিছিলোঁ, পিছফালে পুৰা ঘাপ মাৰিছে। হাতত দা লৈ দৌৰিছে। আৰু দাওটো মই দেখাই নাই, ই নুকাই আছে চাগে, ই নুকাই আছিলে। আৰু একদম মানে পুৰা এইবিলাক পুৰা ঘাপ মাৰিছে, পিঠত দু জেগা ঘাপ মাৰিছে, ইয়াত মাৰিছে, এইটো ভিতৰতো মাৰিছে।